গোটেইখিনি গীত মই লিখিছিলোঁ, সুৰ কৰিছিলোঁ আৰু সংগীতেৰে সজাইছিল মোৰ বন্ধু অভিজিত বৰ্মন। তেখেতে দেখিলে নতুন সাহিত্যৰ মানে লগত জড়িত গীত লিখা এটা নতুন ল'ৰাই আহিছে, মোক খটুৱাই দিলে, মোক মানে থিমটো কৈ দিয়ে, ৰাতিৰ ভিতৰত কিন্তু তুমি এই গীতটো লিখি সুৰ কৰি আনিব লাগিব। এনেকুৱাকৈ আহি তেতিয়া মই সংগীত পৰিচালনাক খুজেই দিয়া নাই। তেতিয়া তৃষ্ণাৰ এই কামবিলাকৰ এৰেঞ্জমেণ্টবিলাক, মিউজিক এৰেঞ্জমেণ্টবিলাক অভিজিত বৰ্মনে কৰে। গান লিখা নহয়, ৰাতিৰ ভিতৰত 2টা গান কিবাকৈ লিখিছোঁ। তেতিয়া মোৰ এটা মোবাইল আছিল, ব্লেক এণ্ড হোৱাইট, মই বম্বেত মানে থকা সময়ত কিনিছিলোঁ 18,000 টকাত এণ্টেনা থকা এটা পেনাছনিকৰ মোবাইল। সেইটো একে মোবাইল গুৱাহাটীত 4জন আছে, এটা জুবিনৰ, এটা মোৰ, এটা টনি হাজৰিকা বুলি ৰৈছিল আৰু জিতু ভমিক্য বুলি এজন ৰৈছিল। বাকীবিলাকৰ কিন্তু তেতিয়া মোবাইল অহা নাই, তেজাৰ মেচিনটো আছিল। মই কামাখ্যা চিটি বাছত একদম লাষ্ট চিটটো য'ত খালি পাওঁ সেইখন বাছত উঠি পেলাই তাতে 10টা মেছেজ টাইপ কৰিব পাৰি। তেতিয়া মেছেজিং অপশ্যনটো অহা নাই, SMS-ৰ অপশ্যনটো নেটৱৰ্কে দিয়া নাই আমাক, কিন্তু 10টা মেছেজ মই টাইপ কৰিব পাৰোঁ, নোটবুক টাইপ ইউজ কৰিব পাৰি। বাছৰ পিছৰ চিটত আহোঁতে জোনালী ডিজি মিউজিক পোৱালৈকে মোৰ 2টা গান কমপ্লিট হৈ যায়। মোৰতো মনতেই আছে নিজৰ ভুল। আহি পেলাই অভিজিতক 4টা গানৰ লিৰিক্স জমা দিলোঁ, তৃষ্ণাই গাই থাকে আৰু বাকী 4টা গান আছে নহয়, চুক এটাত বহি পেলাই মই লিখি থাকোঁ। তাৰপিছত 4টা গান হোৱাৰ পিছত কিবা খোৱা লোৱাৰ ব্ৰেক, তাৰপিছত ইটো গানৰ স্থায়ীটো দি পেলাই অন্তৰাটো লিখোঁ। স্থায়ীটো তৃষ্ণাই গাই মানে মোৰ এটা অন্তৰা ওলাইছে, অন্তৰাটো দি পঠাওঁ, সেইটো অন্তৰা গাই মানে দ্বিতীয় অন্তৰাটো লিখোঁ। একেদিনে মই তৃষ্ণাৰ লগত এটা ছিটিঙত মই 12টা গান তাই গাইছিল। জুবিনৰ লগত মোৰ আছে 21টা গান একে ৰাতিত গোৱা বম্বেত। তৃষ্ণাৰ লগত মোৰ 12টা গান এটা ছিটিঙত মই লিখিছোঁ, লিখা অভিনয়। মোৰ আগতে তৰুণ শৰ্মাৰ আছিলে, তেওঁৰ 8টা আছিল, মানসৰো 8টা, মানস তৰুণৰ। মই 12টা লিখিছিলোঁ, 12টা গান একেলগে, 2টা এলবামৰ গান আছিল, এটাত 8টা, এটাত 4টা। তেনেকুৱাকৈ আমাৰ সংগ্ৰামবিলাক আৰম্ভণি হৈছিল। মোৰ সংগ্ৰামৰ আৰম্ভণি তেতিয়া তৃষ্ণা মানে সকলোৰে হাৰ্ট থ্ৰব, লেণ্ডলাইন ফোন কনচেপ্ট এটা আহিল। তৃষ্ণাকটো আমনি কৰা মানুহ বহুত থাকিব। এতিয়া দীপলিনাক মিছ কল দিয়া, প্ৰিয়ংকাক মিছ কল দিয়া ল'ৰা ধেৰ আছে। ঠিক তেতিয়া অসমত তৃষ্ণা তেতিয়া আগ্ৰহ নোৱাৰোঁ, একদম সন্মুখত। গতিকে সকলোৱে তৃষ্ণাক মিছ কল দিয়ে, মানে ক'ত দিয়ে আৰু লেণ্ডলাইনৰ ফোনত তৃষ্ণাক বিচাৰে আৰু আমনি বা বিৰক্ত হয়। তেতিয়া সেইটো প্ৰজন্মত, সেইটো বয়সত তাই আটাইতকৈ জনপ্ৰিয়। গতিকে মই ভাবিলোঁ নহয়, কিয়নো ফোনটোক লৈ পেলাই গান লিখিব নোৱাৰোঁ, তো সেই গীতটো লিখিলোঁ। পিছত বৰ্ণালী কলিতাহঁতে যেতিয়া প্ৰথম মঞ্চত কৰিছিলে, সেইটো গীতেৰেই কিন্তু খালি নামটো বদলাই তৃষ্ণাৰ জেগাত বৰ্ণালী বুলি কৈ গানটো গায়। এটা প্ৰজন্মই খুব গাইছে গীতটো। দিয়া।